আজি আমি আহিছোঁ আমাৰ ঘৰৰ ওচৰতে থকা মন্দিৰ এটিলৈ আৰু মন্দিৰত লগৰ বন্ধুকেইজনে গৰমৰ কাৰণে পৰিত্ৰাণ পাবলৈ এটি চুইমিং পুল বনাইছে আৰু চুইমিং পুলটো বনাইছে যদিও তাত এটা ফুটা থাকিল, ফুটাত মেৰামতি কৰি চাফ চিকুণ কৰি এতিয়া পানী ভৰাত ব্যস্ত হ'ল। পানী ভৰাৰ আগতে অকণমান ধুই পাখলি চাফা কৰি লৈ পানী জমা হ'বলৈ দিয়া হ'ল আৰু পানী জমা হোৱাৰ পিছত আমাৰ গোটেইকেইজনে মিলি আমি ইয়াত গা ধুম। গতিকে চুইমিং পুল যাবলৈ পইচাও নাই, ইয়াতে বনাই ল'লোঁ। ইয়াকো কৈছে ড্ৰাইভো দিব পাৰিব বোলে। তাৰপিছত পানীটো ভৰোৱা হ'ল। এই চাওক, সাধাৰণতে ঘৰত থকা বস্তুখিনিৰ পৰাই আমি এনেকৈ বনাই ল'ব পাৰোঁ। তাৰপিছত পানী জমা হ'ল আৰু লাহেকৈ মই আৰম্ভ কৰিলোঁ। যাত্ৰাটো মোৰ পৰাই হ'ল। তাৰপিছত বন্ধুকেইজনৰ লগত লগ হৈ গোটেইকেইজনে গা পা ধুলোঁ, খুব ফূৰ্তি কৰিলোঁ, খুব এনজয় কৰিলোঁ। গৰমৰ ভাৱটো এতিয়া নোহোৱা হৈ গ'ল। গতিকে আজিলৈ এইখিনিয়ে আজিৰ কাৰ্যক্ৰম আছিল। গতিকে আপোনালোককো দেখুৱাম বুলি ভিডিঅ'টো বনালোঁ। ধন্যবাদ।